হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু আজি গৈ আছোঁ আমিক এটা ছাৰপ্ৰাইজ দিবলৈ কাৰণে। পিছে আমি সুধিছিল পইচা কেলৈ উলিয়াইছ, মই ক'লোঁ যে মোৰ এটা কাম আছে তাৰ কাৰণে উলিয়াইছোঁ। আৰু তাৰ পাছতে আহি গ'লোঁ আমাৰ শিৱসাগৰতে থকা গৌৰৱ কমিউনিকেশ্যনত। পিছে আমিয়ে গম নাপায় কিন্তু দেই, আমি গৈছিল চাহ খাবলৈ কাৰণে। সিমানখিনি সময়তে আহি মই মোবাইল চোবাইল চাই মেলি আজৰি। আৰু তাৰ পাছতে আমি আহিলে আমিক ধুনীয়াকৈ ছাৰপ্ৰাইজটো দি দিলোঁ আৰু বহুত বেছি হেপ্পী, কিয়নো মোৰ নিজৰ পইচাৰে সৰুকৈ কিবা এটা গিফ্ট দিছোঁ। গতিকে আজি বহুত দিনৰ আগৰ পৰাই ল'ম বুলি ভাবি আছিলোঁ কিন্তু দেই মোবাইলটো। আমিৰ মোবাইলটো অলপ চলপ বেয়া হৈছিল। মই ভাবিছিলোঁ কি মোৰ নিজৰ পইচাৰে আমিক এটা মোবাইল গিফ্ট দিম বুলি, কিন্তু সময় সুবিধা মিলা নাছিল কাৰণে দিব পৰা নাছিলোঁ। কিন্তু আজি সময় সুবিধাও মিলিল, গতিকে মোবাইলটো ধুনীয়াকৈ আমি গিফ্ট দিলোঁ। দেখিছেনে কিমান বেছি হেপ্পী। আৰু এনেকুৱা কিছুমান সৰু সৰু মুহূৰ্ত, এনেকুৱা কিছুমান সৰু সৰু যিখিনি বস্তু আমাক মনত বহুত সুখী কৰে। গতিকে তেনেকুৱা কিছুমান কাম আমি কৰি থাকিব লাগে নিজৰ পেৰেণ্টছৰ কাৰণে। আৰু তাৰ পাছতে বজাৰ দুটাও কৰিব আছিল, তো সেইকেইটাও কৰি ল'লোঁ। কৰি মেলি ধুনীয়াকৈ ঘৰ আহিলোঁ আৰু আজিলৈ আহিছোঁ, বাই।